ঢকুৱাখনাত ঘৰৰ চোতালতে উদ্ধাৰ হ'ল মহিলাৰ মৃতদেহ। কেনেকৈ কোনে কৰিলে এই কাণ্ড? ঢকুৱাখনাৰ ঘিলামুৰাত হঠাৎ সংঘটিত এক ঘটনাই হোৱা দোৱা লগালে। ৰহস্যজনক অৱস্থাত নিজ ঘৰৰ চোতালতে উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। মহিলাগৰাকী ঘাঁহি গাঁৱৰ জয়ন্ত হাজৰিকাৰ পত্নী। মৃতদেহ প্ৰত্যক্ষ কৰি ৰাইজৰ মাজত বিৰাজ কৰিলে চাঞ্চল্য। গুণাগথা চলিল। ক'ৰবাৰ পৰা ভাহি আহিল সন্দেহ মিশ্ৰিত কথা বতৰা। ধৰ্ষণ কৰি হত্যা কৰা হৈছে নেকি মহিলাগৰাকীক? কিন্তু কোনে আৰু কিয়? কিন্তু প্ৰত্যক্ষ কৰি এনেই অনুমান তেওঁ নিজে সেইটো চুইচাইড নহয় যেন লাগিলে। সেইটো মানে তেওঁ একেবাৰে সম্পূৰ্ণ ফিট হৈ পৰি আছে, হাত দুটা ভৰিকেইটা একেবাৰে সম্পূৰ্ণ এইটো অৱস্থাত আৰু নিজে চুইচাইড কৰিলে কিবা এটা নহয় কিবা এটা আমি তাৰমানে সন্দেহযুক্ত। সেই বিষয়ে পোষ্টমৰ্টমৰ ৰিপৰ্টত কৰিব দেখোঁতে মানে এজনী ধৰি লোৱা এনেই আত্মহত্যা কৰিবলৈ হ'লে যিকোনো মানুহ অকণমান কিবা এটা বেকা বেকি কিবা এটা হ'ব। আমি এনেই মহিলা হিচাপে কিছুমান প্ৰত্যক্ষ হিচাপে ধৰিব পাৰিছোঁ। তেওঁ সম্পূৰ্ণ একেবাৰে উলংঘন হৈ থকা নাই, কাপোৰ কানি পিন্ধি আছে, সম্পূৰ্ণ মানে পৰি আছে। আৰু তেওঁলোকৰ ঘৰলৈ যিকেইজন মানুহ আহিছে, যিযোৰ মৃত অৱস্থাত মানুহগৰাকী আমি পাইছোঁ, সেই মানুহ ঘৰলৈ যিকেইজন মানুহ আহিছে আমি আৰম্ভণিৰ পৰা শেষলৈকে যিখিনি আছে প্ৰত্যেকৰে মানে আমি নাম বিচাৰিছোঁ আৰু তদন্ত বিচাৰিছোঁ আৰু অতি সোনকালে এইটো তদন্ত হ'ব লাগে আৰু এইবিলাক সুবিচাৰ লাগে, কাৰণ আমাক ন্যায় লাগে। ৰাইজে জনোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ গৈ ঘিলামুৰা আৰক্ষী। ৰাইজৰ অভিযোগৰ ভিত্তিতে তদন্ত আগবঢ়াইছে আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰিছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ। এই ঘটনাই এতিয়াও চাঞ্চল্যৰ সৃষ্টি কৰিছে ঢকুৱাখনাৰ ঘিলামুৰা অঞ্চলটোত। গাৰ্হস্থ হিংসা নে চোৰ ডকাইতৰ আক্ৰমণ নে কোনো শত্ৰু ইয়াত জড়িত আছে, তাক বিচাৰ কৰি উলিয়াই শাস্তি প্ৰদানৰ আহ্বান জনাইছে গাঁওবাসীয়ে। গাঁওখনত যাতে পুনৰাই এনে ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীক সষ্টম থাকিবলৈ আহ্বান জনাইছে ৰাইজে। ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰাৰ ৰিপৰ্ট, NKTV+।